আজি আমি ছিঙিবলৈ আহিছোঁ শাক। শাকৰ ভিতৰত আপোনালোকক সেইদিনা দেখাইছিলোঁৱেই। ইয়াতে আমি কি কি লগাইছোঁ, লফা আছে, পালেং আছে, তাৰ পৰা আছে জিলমিল, আৰু এইটো চাইডে দেউতাই শাক তুলি আছে, তেখেতে পালেং ছিঙিছে আৰু ধনিয়া ছিঙিছে। আলু এতিয়া নাখানো, আলু আমি মাঘ বিহুৰ ওচৰত খানিম, উৰুকা আগত। এতিয়া আমি আজি ছিঙিম জিলমিল। আজি জিলমিলি আৰু টেঙেচি লগত মাছ দি খোৱা হ'ব, আঞ্জা কৰিম। আৰু মোৰ কেমেৰা পাৰ্চন হিচাপে আজি আহিছে মোৰ ৱাইফ। এতিয়া চাওক, এইখিনি জিলমিল চাওকহিচোন। কেমেৰামেনক মই দেখাবলৈ অনুৰোধ কৰিছোঁ। এয়া চাওক কি সুন্দৰ হৈ আছে, কোনো সাৰ নিদিয়াকৈ সিঁচা। দেখিছেনে কিমান সুন্দৰ হৈ আছে। বজাৰত ওলোৱা জিলিমিলি চাওক, কিছুমান ঠাইত জিলিমিলিটোক বেলেগ বুলি কয়, আমি মানে জিলমিল জিলিমিলি তেনেকৈ কওঁ। আৰু মোৰ চাওকচোন, ইয়াৰ কালাৰটোৱে চাওক কেনেকুৱা হৈ আছে। আৰু মাজে মাজে এইবিলাক ধনিয়া নহয় দেই, এইবিলাক হৈছে গাজৰ। এইবিলাক হৈছে গাজৰ। চ' এতিয়া আমি ইয়াৰ পৰা জিলিমিলিখিনি এনেকৈ ছিঙি লৈ যাম, কাৰণ উঘালি দিলে নহ'ব, ইয়াৰ পৰা আকৌ পোখা মাৰিব নহয়। এইটো এনেকৈ ছিঙি দিছোঁ। তো চাওকচোন, 2-4 জোপা উঘাল খাব, আৰু সেইটো কোনো ডাঙৰ কথা নহয়। এনেকৈ ছিঙি এতিয়া আমি লৈ গুচি যাম। মাজে মাজে খুতৰাও ওলাই আছে, খুতৰা আজি নাখাওঁ। চ' এয়া হৈছে আমি জিলমিলি ছিঙি আছোঁ। আপোনালোকেও আপোনালোকৰ ঘৰৰ বাৰীত এনেদৰে শাক পাচলি কৰি খাব পাৰে। আৰু বহুতে কয় যে গোবৰ নাই, গোবৰ নাই। গোবৰ আজিকালি অনলাইনতে কিনিব পাৰে, সেইটো আপোনালোকে চাব, নিজৰ বাৰীত এনেকৈ কৰিব, খাব, ভাল হয়। খালি আমাৰ ইয়াত আৰু এটাই ভাল, মাটিখিনি সাৰুৱা, কিবা এটা সিঁচি দিলে হৈ যায়। আগতে নৈয়ে পলস পেলোৱা মাটি যে, সেইটো কাৰণে। আৰু চাওক, এইখিনি আমি এনেকৈ ছিঙিছোঁ। চাওকচোন কিমান ফ্ৰেছ, দেখিছেনে? এনেকৈ আৰু অলপ ছিঙিম, হৈ যাব। খাওঁ, পালেং আগতে খালোঁ, গতিকে আজি অকল জিলমিলি খাম। বন শাক, ঘৰলৈ আহিলে আমি বন শাকেই খাওঁ বেছি। কেতিয়াবা কেতিয়াবা গাহৰিটো খাওঁ, আৰু গাহৰি সাধাৰণতে বইল খোৱা হয়। গাহৰি নাখালেতো ভালেই নালাগে। এইবিলাক খুতৰা দেখিছেনে? এইবিলাক খুতৰা ওলাইছে, হ'ব নেকি? হৈ যাব।